যোৱাকালি আমি গম পালোঁ যে এটা 7জনীয়া দল এটা গহপুৰ ছাইডৰ পৰা লখিমপুৰ ছাইডৰ পৰা আহি গহপুৰ হৈ আমাৰ হেলেম হৈ আপোনাৰ এই যে ফ'ৰ্চ থাপু বুলি এটা জাগা আছে দাঁতকলা এইটো আমাৰ কাজিৰঙাৰ ওচৰত তাতে যেতিয়া কাজিৰঙাত গড় হত্যা কৰিবৰ কাৰণে সোমাই আছিলে ঠিক তেনেকুৱা টাইমতে আমি খবৰটো পালোঁ যে তেওঁলোকে অলৰেডি এই কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্টলৈকে সোমাই আছে ঠিক তেনেকুৱা টাইমতে আমি খবৰ পাই পেলাই আমাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰ নেতৃত্বত আমাৰ CDSP গহপুৰ আৰু আমাৰ পুলিচ টিম গৈ পেলাই তেওঁলোকক আমি 5জন ব্যক্তিক আমি ধৰিবলৈ সক্ষম হৈ তেওঁলোকৰ পৰা আমি এটা I10 গাড়ী ৰিকভাৰ কৰিছোঁ আৰু এটা নাম্বাৰলেছ গ্লেমাৰ বাইক আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ তাৰ পিছত আমি এটা হেৰিও পাইছোঁ কি বুলি কয় এইটো ডাও এটাও পাইছোঁ তাৰ পিছত তেওঁলোকক আমি ইণ্টাৰগেশ্যন কৰোঁতে গম পালোঁ যে আৰু অলৰেডি মানে ভিতৰত 2জন আছে সোমাই আছে তেওঁলোকৰ তাতে হাতিয়াৰ আছে বুলি আমি গম পাইছোঁ তো আমাৰ অপাৰেশ্যন চলি আছে বাকি জিলাবিলাকৰ লগতো আমি গোটেই ইনফৰমেশ্যনবিলাক আমি শ্বেয়াৰ কৰিছোঁ আৰু আমি আজি এই 5জনৰ ভিতৰত যেটো I10ৰ ড্ৰাইভাৰ আছিলে একেটক বাদ দি পেলাই আমি 4জনক পুলিচ ৰিমাণ্ডত আমি 4 দিনৰ কাৰণে লৈ আনিছোঁ বাকি ইণ্টাৰগেশ্যন চলি আছে আপোনালোকে অলৰেডি গম পাইছে